এটা ভগা-চিগা জুপুৰিত বৃদ্ধ মৌলবী চাহাবে বিচনাত বহি আৰাম কৰি আছিল। সেই সময়তে তেওঁৰ চোতালত এখন গাড়ীত এগৰাকী মহিলা উপস্থিত হয়, যি এগৰাকী ডিচি আছিল। মহিলাগৰাকীয়ে গাড়ীৰ পৰা নামি জুপুৰিটোলৈ সোমাই গ'ল। জুপুৰিটোলৈ কাৰোবাক সোমাই অহা দেখি মৌলবী চাহাবে তৎক্ষণাত বিচনাত উঠি বহে। তাৰ পিছত মহিলা ডিচিগৰাকীয়ে মৌলবী চাহাবৰ ভৰি চুই সেৱা জনাই ক'লে, আব্বা, মই আহিলোঁ। মহিলাগৰাকীৰ কথা শুনি মৌলবী চাহাবে মনত এক সন্দেহৰ ভাৱ লৈ মহিলাগৰাকীক সুধিলে, আই, তুমি কোন আৰু তুমি মোক কিয় আব্বা বুলি মাতিছা? তেতিয়া মহিলাগৰাকীয়ে ক'লে, আব্বা, আপুনি মোক পাহৰিছে। মই শিৱানী শৰ্মা আৰু মই এতিয়া এগৰাকী ডিচি। এই কথা শুনি মৌলবী চাহাবৰ চকু পানী নিগৰিবলৈ ধৰিলে। মৌলবী চাহাবে কান্দি কান্দি এই মহিলাগৰাকীক সাবটি ধৰিলে। এই মহিলাগৰাকী প্ৰকৃততে কোন আছিল আৰু মৌলবী চাহাবৰ লগত তেওঁৰ সম্পৰ্ক কি? এখন গাঁৱত এহাল পতি পত্নী আছিল। পতিৰ নাম আছিল ঈশ্বৰ চন্দ্ৰ শৰ্মা আৰু তেওঁৰ পত্নীৰ নাম আছিল সাবিত্ৰী দেৱী। ঈশ্বৰ আৰু সাবিত্ৰী আনন্দত আত্মহাৰা হৈ আছিল। তাৰ কাৰণ আছিল সাবিত্ৰী গৰ্ভৱতী আছিল। তেওঁলোকৰ সংসাৰলৈ এগৰাকী নতুন সদস্য আহিবলগীয়া আছিল। আহিবলগীয়া সন্তানটিক লৈ তেওঁলোকে বহু সপোন দেখিছিল। লাহে লাহে সাবিত্ৰী দেৱীৰ সন্তান প্ৰসৱৰ সময়ো কাষ চাপিছিল। এদিন সাবিত্ৰীয়ে অত্যন্ত প্ৰসৱ বিষত চটফটাই থকাত ঈশ্বৰে তেওঁক লগে লগে হস্পিটেললৈ লৈ যায়। ডক্টৰে ইমাৰ্জেঞ্চি হিচাপে সাবিত্ৰীক চোৱা চিতা কৰিবলৈ ধৰিলে। কিছু সময় পিছত ডক্টৰে অপাৰেশ্যন থিয়েটাৰৰ পৰা ওলাই আহি ঈশ্বৰক ক'লে, আপোনাক খবৰটো শুনাবলৈ পাই আমি অতি দুখিত। আমি আপোনাৰ পত্নীক বচাব নোৱাৰিলোঁ। হস্পিটেল পোৱাত অলপ পলম হোৱা বাবে তেওঁ এটি সন্তান জন্ম দিয়াৰ পিছতেই মৃত্যুবৰণ কৰে। এই কথা শুনি ঈশ্বৰ চন্দ্ৰ শৰ্মাৰ মূৰত সৰহ ভাগি পৰিল। পত্নী সাবিত্ৰী দেৱীৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত ঈশ্বৰৰ মনলৈ আহিবলৈ ধৰিলে। ক'ব নোৱাৰাকৈয়ে ঈশ্বৰে চকু পানীৰে বাট নেদেখা নিচিনা হ'ল। কিছু সময় পিছত ঈশ্বৰে ডক্টৰক সুধিলে, ছাৰ, মোৰ পত্নী সাবিত্ৰীয়ে জন্ম দিয়া সন্তানটি ল'ৰা নে ছোৱালী? তেতিয়া ডক্টৰে ক'লে, ছোৱালী, আৰু তাই বৰ্তমান সুস্থ অৱস্থাত আছে। ঈশ্বৰ চন্দ্ৰ শৰ্মাই পত্নী সাবিত্ৰী দেৱীৰ সকলো কাম কাজ কৰি ছোৱালীজনীক ডাঙৰ দীঘল কৰাৰ সিদ্ধান্ত লয়। ছোৱালীজনীৰ বাবে ঈশ্বৰ এতিয়া মাক আৰু দেউতাক দুয়োটাই আছিল। ঈশ্বৰে সেইমতেই ছোৱালীজনীৰ লালন পালন কৰি আছিল। ছোৱালীজনীৰ নাম আছিল শিৱানী। লাহে লাহে শিৱানীৰ স্কুল যোৱাৰ বয়স হ'ল। দেউতাক ঈশ্বৰে শিৱানীক এখন ভাল স্কুলত নাম লগাই দিলে। শিৱানীয়ে এতিয়া স্কুললৈ যোৱা আৰম্ভ কৰিলে। এনেদৰে দিন পাৰ হ'ল। শিৱানী পঢ়া শুনাত চোকা আছিল। স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়েও শিৱানীক বৰ মৰম কৰিছিল আৰু তাইৰ প্ৰশংসাও কৰিছিল। সময় যোৱাৰ লগে লগে শিৱানী 10ম শ্ৰেণী পালেগৈ আৰু 10ম শ্ৰেণীৰ পৰীক্ষাটো তাই সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। শিৱানীৰ পঢ়া শুনা আৰু আনৰ মুখত তাইৰ প্ৰশংসা শুনি দেউতাক ঈশ্বৰে মনত যথেষ্ট উৎসাহ পাইছিল। এদিন দেউতাকে শিৱানীক ক'লে, মাজনী, তুমি ভালকৈ পঢ়া শুনা কৰিলে এদিন ডাঙৰ অফিচাৰ হ'বা। আৰু শুনা, তুমি আমাৰ নাম উজ্জ্বল কৰিব লাগিব। তোমাক লৈ তোমাৰ মাৰাৰ বহুত সপোন আছিল। সেই সপোনবিলাক তুমি পূৰণ কৰিব লাগিব। সকলোবোৰ ঠিকেই চলি আছিল, কিন্তু ভগৱানে যেন অন্য কিবা এটাহে চিন্তা কৰিছিল। এদিন এটা পথ দুৰ্ঘটনাত শিৱানীৰ দেউতাক ঈশ্বৰৰ মৃত্যু হ'ল। দেউতাকৰ মৃত্যুৰ খবৰ পাই শিৱানী কান্দোনত ভাগি পৰিল। শিৱানী এতিয়া সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ পৰিল। এতিয়া শিৱানী কাৰ লগত থাকিব, ক'ত থাকিব, কেনেকৈ থাকিব, এই কথা শিৱানীৰ সম্বন্ধীয় লোকসকলে আলোচনা কৰিবলৈ ধৰিলে। সেই সময়তে তাত শিৱানীৰ দেউতাকৰ ভনীয়েক অৰ্থাৎ শিৱানীৰ পেহীয়েক আহি উপস্থিত হয় আৰু তেওঁ কয় যে দাদাৰ ছোৱালী শিৱানী এতিয়াৰে পৰা মোৰ লগত থাকিব। মই তাইৰ ভালদৰে চোৱা চিতা কৰিম। শেষত সকলোৰে সিদ্ধান্ত মৰ্মে শিৱানীক তাইৰ পেহীয়েকৰ ওচৰলৈ পঠিয়াই দিয়া হয়। সকলোৰে কথা মতে শিৱানী পেহীয়েকৰ ঘৰত থাকিবলৈ ল'লে। লাহে লাহে তাই অনুভৱ কৰিলে যে পেহীয়েকে তাইক তাইৰ দায়িত্ব ল'বলৈ অনা নাই, তাইক কেৱল কাম বন কৰিবলৈহে আনিছে। কাৰণ ঘৰৰ সকলো কাম কৰাৰ পিছতহে পেহীয়েকে তাইক খাবলৈ দিয়ে। শিৱানীয়ে এই সকলোবোৰ সহ্য কৰি থাকিল, কাৰণ তাৰ বাহিৰে তাইৰ অন্য কোনো উপায়ো নাছিল। শিৱানীয়ে মনতে ভাবিছিল যে যি কি নহওক, মই ইয়াত দুবেলা দুমুঠি খাই আছোঁ। এতিয়া মোৰ মা দেউতাও নাই যেতিয়া মোকনো কোনে আদৰ সাদৰ কৰিব। শিৱানীয়ে সকলো দুখ কষ্ট সহ্য কৰিয়েই থাকিল।
এদিন শিৱানীয়ে গম পালে যে তাই যি পৰীক্ষা দিছিল সেই পৰীক্ষাত তাই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। এই কথা শিৱানীয়ে পেহীয়েকক ক'লে, পেহী, মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছোঁ। মই এই জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হৈছোঁ। মই আৰু পঢ়িব খোজোঁ পেহী, তুমি মোক ভাল স্কুল এখনত নাম লগাই দিয়া। মই আৰু ভালকৈ পঢ়া শুনা কৰিম আৰু এদিন এগৰাকী ভাল অফিচাৰ হ'ম। মোৰ দেউতাৰো সেয়াই সপোন আছিল, তেওঁ মোক সদায় এই কথাই কৈছিল। শিৱানীৰ কথা শুনি পেহীয়েকৰ অলপো সহ্য হোৱা নাছিল। পেহীয়েকে তেতিয়া শিৱানীক ক'লে, তই যদি আৰু পঢ়া শুনা কৰিবলৈ যাৱ তেতিয়া ঘৰৰ কাম বন কোনে কৰিব? মই তোক কি বহুৱাই খুৱাম নেকি? শিৱানীয়ে পেহীয়েকক বুজাবলৈ যথেষ্ট চেষ্টা কৰিলে, কিন্তু পেহীয়েকে স্পষ্টকৈ ক'লে যে তই যদি এইখন ঘৰত থাকিব বিচাৰ তেন্তে তই এনেকৈয়ে থাকিব লাগিব আৰু ঘৰৰ সমস্ত কাম কাজ তয়েই কৰিব লাগিব। পেহীয়েকৰ কথা শুনি শিৱানীয়ে নিজৰ বিচনাত পৰি হুকহুকাই কান্দিবলৈ ধৰিলে। দেউতাকে কোৱা সকলো কথা তাইৰ মনলৈ আহিবলৈ ধৰিলে। তাই এক প্ৰকাৰ ভাগি পৰিল। কান্দি কান্দিয়েই শিৱানীয়ে গোটেই ৰাতিটো পাৰ কৰিলে। কোনেও তাইৰ এবাৰো খবৰ নল'লে। তাৰপিছত শিৱানীয়ে নিজকে চম্ভালি ল'লে। তাই পৰিস্থিতিৰ সৈতে চলিবলৈ যত্ন কৰিলে। শিৱানী এতিয়া যাওঁ বুলিলেও ক'তো যাব নোৱাৰে, কাৰণ যিটো ঘৰত তাই আৰু তাইৰ দেউতাক আছিল সেই ঘৰটো পেহীয়েকে বিক্ৰী কৰি পইচা পাতি নিজৰ হাতত ৰাখিছিল আৰু শিৱানীৰ খোৱা বোৱাৰ বাবে ব্যৱহাৰ কৰিছিল। শিৱানীয়ে আগৰ দৰে ঘৰৰ কাম বন কৰি থাকিবলৈ ল'লে। ঘৰৰ আটাইয়ে খোৱা বোৱা কৰাৰ পিছতহে শিৱানীয়ে খাবলৈ পায়। এই সকলোবোৰৰ মাজতে নিজকে অকলশৰীয়া অনুভৱ কৰি শিৱানী ভাগৰি পৰিছিল। তাই এনেকৈ আৰু পেহীয়েকৰ ঘৰত থাকিব বিচৰা নাছিল। পেহীয়েকৰ ঘৰত থকা তাইৰ প্ৰায় এবছৰ হৈছিল আৰু এই এবছৰত তাইৰ মনত কেৱল দেউতাকে কোৱা কথাটোৱেই আমনি কৰি আছিল যে তাই পঢ়া শুনাত যিহেতু ভাল, গতিকে তাই এগৰাকী ভাল অফিচাৰ হ'ব লাগিব। এই সকলোবোৰ কথা চিন্তা কৰিয়েই শিৱানীয়ে পেহীয়েকৰ ঘৰৰ পৰা পলাই যোৱাৰ সিদ্ধান্ত ল'লে। এদিন পেহীয়েকহঁতৰ সকলো চহৰৰ এখন বিয়ালৈ গৈছিল আৰু শিৱানী ঘৰত অকলেই আছিল। সেয়েহে শিৱানীয়ে মনতে ভাবিলে যে আজিৰ দৰে সুযোগ আৰু কেতিয়াও নাহিব। এইবুলি তাই নিজৰ লাগতিয়াল সকলো বস্তু বাহানি এটা বেগত ভৰাই ল'লে আৰু মনে মনে ঘৰৰ পৰা ৰেলৱে ষ্টেচনলৈ বুলি যাত্ৰা কৰিলে। ষ্টেচনত উপস্থিত হৈ শিৱানীয়ে ষ্টেচনত ৰৈ থকা ট্ৰেইন এখনত উঠি বহিলে। শিৱানীয়ে একো গম পোৱা নাছিল যে তাই ক'লৈ যাব আৰু কি কৰিব। তাইৰ মনত কেৱল এটাই চিন্তা আছিল যে কিবাকৈ পেহীয়েকৰ ঘৰখনৰ পৰা ওলাই অহা, কাৰণ সেইখন ঘৰে তাইক বৰ অত্যাচাৰ কৰিছে। কিন্তু শিৱানীৰ সমস্যাৰ ইয়াতে অন্ত পৰা নাছিল। তাই যিখন ট্ৰেইনত উঠি যিটো ডবাত বহিছিল সেই ডবাটোতে অন্য যাত্ৰীৰ লগতে কেইজনমান ল'ৰা বহি আছিল। ল'ৰাকেইজনে শিৱানীৰ ফালে অলপ বেয়া দৃষ্টিৰে চাই আছিল। ল'ৰাকেইজনৰ চাৱনিৰ পৰাই শিৱানীয়ে গম পাইছিল যে বিপদ সমাগত। সেয়েহে তাই আহিবলগীয়া ষ্টেচনত ট্ৰেইনৰ পৰা নামি দিয়াৰ সিদ্ধান্ত ল'লে। ভবামতে কাম কৰিলে। তাই আগৰটো ষ্টেচনতে নামি দিলে। কিন্তু বিপদে তেতিয়াও তাইৰ লগ এৰা নাছিল। শিৱানীয়ে ট্ৰেইনৰ পৰা নামি যোৱাৰ লগে লগে ল'ৰাকেইজনেও তাত নামি তাইৰ পিছ ল'লে। উপায় নাপাই শিৱানীয়ে এবাৰ ইফালে লুকাই এবাৰ সিফালে লুকায়। এনেদৰে লুকাই লুকাই তাই এটা মছজিদৰ সন্মুখত উপস্থিত হ'ল। তেতিয়া ৰাতিপুৱা প্ৰায় 4 বাজিছিল। সেই সময়তে এজন মৌলবী চাহাব ৰাতিপুৱাৰ আজানৰ উদ্দেশ্যে সেই মছজিদটোত উপস্থিত হয়। শিৱানীয়ে দেখিলে যে মৌলবী চাহাবে মছজিদটোৰ ভিতৰলৈ বুলি আগবাঢ়িছে। তেতিয়া শিৱানীয়ে মৌলবী চাহাবক আব্বা বুলি মাত লগালে। কোনোবাই আব্বা বুলি মাত লগোৱাত মৌলবী চাহাবে ঘূৰি চাই দেখিলে যে এজনী ছোৱালী। মৌলবী চাহাবে শিৱানীক তেওঁৰ ওচৰলৈ মাতিলে আৰু সুধিলে, মাজনী, তুমি কোন? তুমি ক'ৰ পৰা আহিছা আৰু এই ৰাতিপুৱাই তুমি ইয়াত কি কৰি আছা? তেতিয়া শিৱানীয়ে ল'ৰাকেইজনৰ কথা কৈ তাইক সহায় কৰাৰ বাবে মৌলবী চাহাবক অনুৰোধ জনালে। শিৱানীৰ কথা শুনি মৌলবী চাহাবে প্ৰথমে ল'ৰাকেইজনক চাওঁ বুলি মছজিদৰ বাহিৰলৈ গ'ল। মৌলবী চাহাবক দেখি ল'ৰাকেইজনে তাৰ পৰা পলাই গ'ল, কাৰণ সিহঁতে ভাবিছিল যে এই মৌলবীৰ লগত আৰু কোনোবা নিশ্চয় আছে। মৌলবী চাহাবে ঘূৰি আহি শিৱানীক আকৌ তাইৰ কথা সুধিলে, মাজনী, এতিয়া কোৱাচোন তুমি ক'ৰ পৰা কেনেকৈ এই মছজিদলৈ আহি পালা? তেতিয়া শিৱানীয়ে কান্দি কান্দি মৌলবী চাহাবক সকলো কথা ক'লে। শিৱানীয়ে ক'লে যে মোৰ মা মোক জন্ম দিয়েই মৃত্যু মুখত পৰে। তাৰপিছত মোক দেউতাই ডাঙৰ দীঘল কৰে। মই যেতিয়া ক্লাছ 10ত তেতিয়া এটা পথ দুৰ্ঘটনাত মোৰ দেউতাৰ মৃত্যু হয়। দেউতাৰ মৃত্যুৰ পিছত পেহীয়ে মোৰ পঢ়া পাতি চোৱা চিতাৰ দায়িত্ব বহন কৰে।
কিন্তু পিছত মই গম পালোঁ যে পেহীয়ে মোক কেৱল এজনী কাম বন কৰা ছোৱালী হিচাপে ৰাখিছে। মই হাইস্কুল শিক্ষান্ত পৰীক্ষা ভালকৈ উত্তীৰ্ণ হৈছোঁ। মই আকৌ পঢ়িবলৈ খোজাত পেহীয়ে মোক পঢ়িবলৈ নিদিলে। মোৰ পঢ়িবলৈ বহুত মন আছে, কিন্তু সেইখন ঘৰত থাকি মই আৰু পঢ়িব নোৱাৰিম। সেয়েহে মই পেহীহঁতৰ ঘৰৰ পৰা পলাই আহিলোঁ আৰু ট্ৰেইনত উঠিলোঁ। ট্ৰেইনত এই ল'ৰাকেইজনে মোৰ পিছ ল'লে আৰু সিহঁতৰ পৰা নিজকে বচাবলৈ মই পলাই পলাই আপোনাৰ এই মছজিদত উপস্থিত হওঁ। শিৱানীৰ কথা শুনি মৌলবী চাহাবৰো মনত অত্যন্ত দুখ লাগিল। মৌলবী চাহাবে শিৱানীক ক'লে, মাজনী, এটা কথা সদায় মনত ৰাখিবা, যাৰ কোনো নাই তাৰ ওচৰত আল্লাহ সদায় থাকে, ভগৱান সদায় থাকে। তুমি এতিয়া কোৱা, তুমি কি কৰিবা, ক'লৈ যাবা? তেতিয়া শিৱানীয়ে ক'লে, আব্বা, মই নাজানো ক'লৈ যাম। মোৰ এতিয়া তেনে কোনো লক্ষ্য নাই, মাত্ৰ মোৰ এটাই লক্ষ্য যে মই পঢ়ি শুনি এগৰাকী ভাল অফিচাৰ হ'ব খোজোঁ। তেতিয়া মৌলবীয়ে ক'লে, কিন্তু তুমি এই কাম কেনেকৈ অকলে কৰিবা? তুমি এতিয়া ডাঙৰো হৈ আহিছা। আজিৰ দৰে ঘটনা তোমাৰ লগত আৰু হ'ব পাৰে। সেয়েহে তোমাক এতিয়া আশ্ৰয়ৰ প্ৰয়োজন। মোৰ এটা ভগা চিগা জুপুৰি আছে। তুমি যদি ইচ্ছা কৰা মোৰ লগত থাকিব পাৰা। মোৰ লগত থাকিয়েই তুমি পঢ়া শুনা কৰিব পাৰিবা আৰু আগলৈ যদি উচ্চ শিক্ষাৰ প্ৰয়োজন হয় তেতিয়া তুমি চহৰলৈ গৈ সেয়াও কৰিব পাৰিবা। মৌলবীৰ কথা শুনি শিৱানীয়ে মনত অলপ সাহস পালে আৰু মৌলবী চাহাবৰ লগতে তেওঁৰ ভগা চিগা জুপুৰিটোত থাকিবলৈ ল'লে। আনফালে মৌলবী চাহাবৰো এই সংসাৰত আপোন বুলিবলৈ আৰু কোনো নাছিল। মৌলবী চাহাবে শিৱানীক ওচৰৰে স্কুলত নামভৰ্তি কৰাই দিয়ে আৰু তাই যেনেকৈ ইচ্ছা কৰিছে তেনেকৈ পঢ়া শুনাত সহায় কৰে। এনেদৰে দিন পাৰ হ'ল। শিৱানীয়ে মৌলবী চাহাবৰ জুপুৰিত থাকিয়েই পঢ়া শুনা চলাই থাকিল। এনেদৰে দুবছৰ পাৰ হ'ল। চাওঁতে চাওঁতে শিৱানীয়ে সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাটো উত্তীৰ্ণ হ'ল। সেইবাৰো তাই সেই জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পালে। তাই আনন্দতে মৌলবী চাহাবক সাৱটি ধৰিলে আৰু কান্দি কান্দিয়েই তাইৰ সপোনৰ কথা ক'লে। শিৱানীৰ কথা শুনি মৌলবীও আনন্দত আত্মহৰা হৈ পৰে আৰু শিৱানীক সুধিলে, মাজনী, তুমি এতিয়া আগলৈ কি চিন্তা কৰিছা? তেতিয়া শিৱানীয়ে মৌলবী চাহাবক উচ্চ শিক্ষাৰ বাবে চহৰলৈ যোৱাৰ কথা ক'লে। মৌলবীয়ে শিৱানীৰ চহৰত পঢ়া পাতিৰ সকলো ব্যৱস্থা কৰি ক'লে, মাজনী, তুমি চিন্তা নকৰিবা। এতিয়া এইখিনি পইচা লোৱা আৰু যদি পইচা পাতিৰ প্ৰয়োজন হয় তেতিয়া মোক ক'বা। মই যেনেকৈ হ'লেও তোমাৰ বাবে পইচা পাতি যোগাৰ কৰি পঠিয়াম। সকলো ঠিক ঠাক হোৱাৰ পিছত এদিন শিৱানী উচ্চ শিক্ষাৰ বাবে চহৰলৈ ৰাওনা হ'ল। শিৱানীয়ে মনতে ভাবিলে যে আব্বাও এতিয়া বৃদ্ধ হৈ আহিছে, গতিকে তেওঁক আৰু বোজা দিব নোৱাৰি। এইখিনি বয়সতো তেওঁ মোৰ বাবে কিমান কি কৰিলে সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সেয়েহে তেওঁৰ পৰা আৰু পইচা বিচাৰি মই তেওঁক অতিৰিক্ত বোজা দিব নোখোজোঁ। এইদৰে ভাবি শিৱানীয়ে এটা কাম বিচাৰি এখন হোটেলত উপস্থিত হ'ল। শিৱানীয়ে হোটেলৰ মালিকক সাক্ষাৎ কৰিলে আৰু তাইৰ লগত ঘটা সকলো কথা ক'লে। শিৱানীৰ কথা শুনি হোটেলৰ মালিকো ভাবুক হৈ পৰিল আৰু তাইক সুধিলে, তুমিনো কি কাম কৰিবা? তেতিয়া শিৱানীয়ে ক'লে, ছাৰ, মই এজনী পঢ়া শুনা কৰা ছোৱালী, গতিকে সেই হিচাপে আপুনি মোক যি কাম দিয়ে মই কৰিব পাৰিম, কিন্তু মোক পঢ়াৰ বাবে অলপ সময় দিব লাগিব। শিৱানীৰ কথা শুনি হোটেলৰ মালিকে ক'লে, মাজনী, ঠিক আছে, তোমাৰ পঢ়া পাতিত যি সহায় লাগে মই কৰিবলৈ সাজু। পঢ়ি শুনি তুমি যদি এগৰাকী ভাল অফিচাৰ হ'ব পাৰা তেন্তে মোৰ জীৱনটো ধন্য হ'ব। তুমি আজিৰে পৰা ইয়াতেই থাকিব পাৰিবা। তুমি বাছি লোৱা হোটেলত তুমি কি কাম কৰিবা। হোটেলৰ মালিকৰ কথা শুনি শিৱানীয়ে অশেষ ধন্যবাদ জনালে আৰু তেতিয়াৰে পৰা শিৱানী সেই হোটেলতে কাম কৰিবলৈ ল'লে আৰু থাকিবলৈ ল'লে। এনেদৰে সময়বোৰ পাৰ হ'ল। চাওঁতে চাওঁতে শিৱানীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে। গ্ৰেজুৱেশ্যন কমপ্লিট কৰি শিৱানীয়ে হোটেলৰ মালিকক ক'লে, ছাৰ, মই এতিয়া মোৰ সপোন পূৰণ কৰাৰ বাবে দিল্লীলৈ যাব লাগিব আৰু তাৰ বাবে মোক আপোনাৰ যথেষ্ট সহায় লাগিব। শিৱানীৰ কথা শুনি হোটেলৰ মালিকে শিৱানীক আনন্দ মনে দিল্লীলৈ যোৱাৰ ব্যৱস্থা কৰি দিলে আৰু আগলৈ যি খৰচ পাতি হ'ব তাৰ দায়িত্বও ল'লে। হোটেলৰ মালিকে নিজেই শিৱানীক দিল্লীলৈ লৈ গৈ এটা ভাল কোচিং চেণ্টাৰত এডমিশ্যন কৰাই দিলে আৰু থকা খোৱাৰ সুব্যৱস্থা কৰি দিলে। শিৱানীয়ে দেউতাকে দেখা সপোনটো পূৰণ কৰিবলৈ মন পুতি পঢ়া শুনাত লাগিল। তাই যথেষ্ট পৰিশ্ৰম কৰিলে আৰু এদিন সকলো পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী DC হৈ পৰিল। DC হৈয়ে শিৱানীয়ে হোটেলৰ মালিকক খবৰ দিলে। খবৰটো পাই হোটেলৰ মালিক আনন্দত আত্মহাৰা হৈ পৰে আৰু শিৱানীক বহুত বহুত আশীৰ্বাদ দিলে।
শিৱানীয়ে তাৰ পিছত ভালদৰে প্ৰশিক্ষণ ল'লে আৰু এখন জিলাত ডিচি হিচাপে যোগদান কৰিলে। এতিয়া শিৱানীৰ ওচৰত সকলো আছিল, চৰকাৰী আৱাস, চৰকাৰী গাড়ী, সকলো। খোৱা বোৱা ৰন্ধা বঢ়াৰ ক্ষেত্ৰতো কোনো সমস্যা নাছিল, কাৰণ শিৱানীয়ে এতিয়া এই সকলো চৰকাৰীভাৱে পাইছিল। এদিন শিৱানীয়ে হোটেলৰ মালিকক তাইৰ চৰকাৰী আৱাসলৈ নিমন্ত্ৰণ জনালে। সেইদিনা শিৱানীয়ে হোটেলৰ মালিকক দেউতা বুলিয়েই সম্বোধন কৰিছিল, কাৰণ শিৱানীৰ এই সফলতাৰ আঁৰত আছিল হোটেলৰ মালিকজন। হোটেলৰ মালিকজনক দেখি শিৱানীৰ মৌলবী চাহাবলৈও মনত পৰিল, কাৰণ মৌলবী চাহাবে তাইক সেই ভগা চিগা জুপুৰিটোত আশ্ৰয় নিদিয়াহেঁতেন আজি তাই এই কাম কৰিব নোৱাৰিলেহেঁতেন। মৌলবী চাহাবে সেই বয়সতো তাইক দ্বাদশ শ্ৰেণীলৈকে পঢ়ুৱাইছিল। তাইৰ বাবে মৌলবীয়ে যথেষ্ট কষ্ট কৰিছিল, আনকি চহৰলৈ যোৱাৰ ব্যৱস্থাও কৰি দিছিল। এইবোৰ কথা চিন্তা কৰিয়েই শিৱানীয়ে মৌলবী চাহাবৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। শিৱানীয়ে চৰকাৰী গাড়ী লৈয়ে মৌলবী চাহাবৰ সেই জুপুৰিটোত উপস্থিত হ'ল, য'ত এসময়ত তাই মৌলবী চাহাবৰ লগত থাকি দ্বাদশ শ্ৰেণীলৈকে পঢ়া শুনা কৰিছিল। জুপুৰিটোত উপস্থিত হৈ শিৱানীয়ে মৌলবী চাহাবৰ ওচৰলৈ গ'ল। কোনোবা সোমাই অহা দেখি মৌলবী চাহাবে অলপ আচৰিত হৈ শিৱানীৰ ফালে চাই থাকিল। শিৱানীয়ে মৌলবী চাহাবৰ ভৰি চুই সেৱা জনালে। তেতিয়া মৌলবী চাহাবে ভগা ভগা মাতেৰে সুধিলে, মাজনী, তুমি কোন? তুমি কিয় মোৰ ভৰি চুই সেৱা জনাইছা? তেতিয়া শিৱানীয়ে ক'লে, আব্বা, আপুনি মোক পাহৰিলে। মই শিৱানী শৰ্মা। মই এতিয়া এগৰাকী জিলা উপায়ুক্ত। এই কথা শুনি মৌলবী চাহাবে হুক হুকাই কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দিয়েই শিৱানীক সাবটি ধৰিলে। মৌলবী চাহাবৰ জুপুৰিৰ সন্মুখত জিলা উপায়ুক্তৰ গাড়ী লগতে পুলিচক দেখি গাঁৱৰ মানুহ অবাক হৈ পৰিল আৰু ইজনে সিজনে আলোচনা কৰিবলৈ ধৰিলে যে মৌলবী চাহাবৰ চোতালত চৰকাৰী গাড়ী আৰু পুলিচ কিয়। কিন্তু পিছত ৰাইজে যেতিয়া গম পালে যে এইজনী শিৱানী, যি এসময়ত এই মৌলবী চাহাবৰ লগত থাকি পঢ়া শুনা কৰিছিল, তেতিয়া ৰাইজে শিৱানীৰ ওচৰলৈ আহি শিৱানীক সম্বৰ্ধনা জনালে আৰু তাইক উৎসাহিত কৰিলে। তেতিয়া শিৱানীয়ে সেমেকা চকুৰে সকলোৰে পৰা সম্বৰ্ধনা গ্ৰহণ কৰি ক'লে, মই আপোনালোকৰ সহায় সহযোগিতা কেতিয়াও পাহৰিব নোৱাৰোঁ। এজনী অসহায় ছোৱালীক আপোনালোকে বহুত মৰম দিলে, তাৰ বাবে মই আপোনালোকৰ ওচৰত সদায় ঋণী হৈ থাকিম। আব্বা, আপুনি আৰু ইয়াত থাকিব নালাগে। মই আপোনাক মোৰ লগতে লৈ যাবলৈ আহিছোঁ। ব'লক, আপুনি এতিয়া মোৰ লগতেই থাকিব। তেতিয়া মৌলবী চাহাবে প্ৰথমতে আপত্তি কৰি ক'লে, মাজনী, মই তোমাৰ লগতনো কেনেকৈ যাম? মই এই মছজিদৰ ওচৰত থাকিয়েই মোৰ জীৱনৰ বাকী থকা সময়খিনি পাৰ কৰিব বিচাৰোঁ। তেতিয়া শিৱানীয়ে জিদ ধৰি ক'লে, আব্বা, মই এতিয়া য'ত থাকোঁ তাৰ একেবাৰে ওচৰতে এটা মছজিদ আছে। আপুনি তাত গৈও আপোনাৰ কাম কৰিব পাৰিব। আৰু যদি আপুনি ভাবিছে যে এজনী হিন্দু ছোৱালীৰ ঘৰত আপুনি কেনেকৈ থাকিব, তেন্তে সেয়া ভুল ভাবিছে। কাৰণ যিদিনা মই আপোনাৰ ওচৰলৈ আহিছিলোঁ সেইদিনা কিন্তু আপুনি হিন্দু ছোৱালী বুলি মোক আঁকোৱালি নোলোৱাকৈ থকা নাছিল। মই আপোনাৰ সেৱা কৰিব খোজোঁ আব্বা। আপুনি মোৰ দেউতাৰ নিচিনা, সেয়েহে মই আপোনাক আব্বা বুলিয়েই মাতি আহিছোঁ আৰু আপোনাক মোৰ দেউতাৰ দৰেই সেৱা কৰিম। শিৱানীৰ কথাত এইবাৰ মৌলবী চাহাবে আৰু না বুলি ক'ব নোৱাৰিলে। অৱশেষত শিৱানীয়ে মৌলবী চাহাবক তাইৰ চৰকাৰী আৱাসলৈ লৈ গ'ল। গাঁৱৰ ৰাইজে শিৱানীৰ এই কামক প্ৰশংসা কৰিলে। মৌলবী চাহাবে শিৱানীৰ কথামতে ওচৰতে থকা মছজিদটোলৈ নামাজ পঢ়িবলৈ যায় আৰু শিৱানীয়েও তেওঁক নিজৰ দেউতাকৰ দৰে সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে। মাজে সময়ে হোটেলৰ মালিকো শিৱানীৰ ওচৰলৈ আহে। তাইৰ ঘৰতেই থাকে আৰু গুচি যায়। হোটেলৰ মালিকেও মৌলবীৰ কথা গম পাই শিৱানীক প্ৰশংসাৰে উপচাই পেলালে। মুঠতে শিৱানীৰ ঘৰলৈ অহা সকলোৱেই শিৱানীক প্ৰশংসা কৰি কৈহে যায় যে এয়াই হৈছে মানৱতা আৰু এয়াই হৈছে এজনী জীয়াৰীৰ উদাহৰণ, যিয়ে দুজন মানুহক নিজৰ দেউতাকৰ দৰে ব্যৱহাৰ কৰিছে, সেৱা শুশ্ৰূষা কৰিছে। এনেদৰে কিছুদিন পাৰ হ'ল। কিছুদিন পিছত শিৱানীৰ বিয়া ঠিক হ'ল। শিৱানীয়ে বিয়াৰ আগতেই হ'বলগীয়া স্বামীক মৌলবী চাহাব, হোটেলৰ মালিক, মুঠতে তাইৰ জীৱনত ঘটা সকলো কথা বিৱৰি ক'লে আৰু এয়াও ক'লে যে বিয়াৰ পিছতো মৌলবী চাহাব তাইৰ লগতেই থাকিব আৰু হ'বলগীয়া স্বামীয়েও তাইৰ দৰে সেৱা শুশ্ৰূষা কৰিব লাগিব। শিৱানীৰ কথা শুনি তাইৰ হ'বলগীয়া স্বামীয়ে থিয় হৈ তাইক চেলুট কৰিলে আৰু ক'লে, ধন্য তোমাৰ দেউতা মৌলবী চাহাব, ধন্য তোমাৰ দেউতা হোটেলৰ মালিক আৰু ধন্য মোৰ হ'বলগীয়া পত্নী। আজিৰ তাৰিখত এনে মানুহ পোৱাটো দূৰৰে কথা, অতি কষ্টকৰ। প্ৰিয় দৰ্শক,
এয়াই আছিল এজনী ছোৱালীৰ সংঘৰ্ষময় জীৱন, যিয়ে জীৱনত ইমান দুখ কষ্টৰ সন্মুখীন হোৱাৰ পিছতো নিজৰ লক্ষ্যত উপনীত হৈহে এৰিলে। কাহিনীটো শুনি আপুনি কেনেকুৱা পালে নিশ্চয় জনাব। ধন্যবাদ।